গাইজ অসম ৰাজ্যিক চিৰিয়াখানাৰ এই অৱস্থা হ'ব বুলি কেতিয়াও কল্পনা কৰা নাছিলোঁ। সঁচাকৈ মনত বহুত দুখ লাগিল। প্ৰায় 5 বছৰ পিছত আহি অসম ৰাজ্যিক চিৰিয়াখানাৰ এই অৱস্থা দেখা পালোঁ। সঁচাকৈ বহুতে বেয়া লাগিল মনটোত। চাওক, চিৰিয়াখানাৰ ভিতৰত প্ৰৱেশ কৰিয়ে প্ৰথমে লৈ ল'লোঁ 50 টকাৰে টিকট, অৰ্থাৎ পাৰ পাৰ্চন 50 টকা এইখন গাড়ীৰে গোটেইখিনি ঘূৰাব। আৰু এয়া হৈছে টিকট হাতত, আৰু টিকট লৈ পিনে এক্সাইটেড হৈ বহি আছোঁ যে গোটেইখিনি চিৰিয়াখানা চাম। প্ৰায় 5 বছৰ পিছত আহিছোঁ আৰু গাড়ীত ফাইনেলি বহি ল'লোঁ আৰু হাতে হাতে টিকটটো এনেকৈ বান্ধি দিলে যাতে তেওঁলোকে চিনি পায় কোনে কোনে টিকট কাটিছে। আৰু আমাৰ গাড়ীখন যাবলৈ আৰম্ভ কৰিলে আৰু সন্মুখত দেখা পালোঁ একেবাৰে শূন্য, মানে পিঞ্জৰা একেবাৰে খালী, একোৱে নাই। অকণমান আগফালে গৈ পিনে এয়া সৰ্পগৃহ মানে কি, য'ত সাপ থাকে। অকণমান চালোঁ যে কি নতুন সাপ আহিছে চাওঁ, ৰাছেল ভাইপাৰ আছেনে নাই। গৈ দেখা পালোঁ একেবাৰে শূন্য, অকল এটাহে অজগৰ সাপ দেখা পালোঁ। বহুতে দুখ লাগিল। প্ৰায় 4-5 বছৰ আগতে আহি বহুত ধৰণৰ সাপ দেখা পাইছিলোঁ। আৰু চৰাই চিৰিকটিৰ মাজতে কেইবাটা সেই চৰাই চিৰিকটি তেওঁলোকৰ মাজত আছে। আৰু ইয়াত চাওক, টয়লেটৰ অৱস্থা চাওক, ভূত বাংলাত পৰিণতি হৈছে। কেতিয়া মানুহ যায় নে নাযায় নাজানো বাৰু। আৰু প্ৰায়ভাগ গেট কিন্তু ন এণ্ট্ৰি, অৰ্থাৎ প্ৰায়ভাগ চিৰিয়াখানাৰ প্ৰায়ভাগ পিঞ্জৰা কিন্তু একেবাৰে খালী। আৰু অকণমান আগফালে গৈ আছোঁ, ভাবি আছোঁ যে ক'ৰবাত বাঘ সিংহ দেখা পাওঁ নেকি। গোটেইখিনি চাই আছোঁ আৰু ক'ত দেখা পাওঁ, সি বোলে বাঘ চাব, কিন্তু একোৱে দেখা নাপালোঁ সঁচাকৈ গাইজ। বাট এটা ঠাইত দেখা পালোঁ অকল হৰিণাৰ জাক। ইয়াত চাওক, অকল হৰিণা, কেৱল হৰিণা দেখা পালোঁ। আৰু ইয়াতে লিখা আছে উট চৰাই, কিবাকিনি লিখা আছে। আৰু মুঠতে ভাবিলোঁ আছে কিজানি সন্মুখত উট চৰাই কিবাকিনি, কিন্তু অকণমান আগত গৈ দেখা পালোঁ ইয়াৰ মেপ, মানে এই মেপটো হৈছে চিৰিয়াখানা গোটেইখিনি ক'ত কি আছে, মানে গোটেইখিনি ইয়াতে দেখুওৱা আছে ভালদৰে। আৰু সন্মুখত দেখা পালোঁ নল গাহৰিৰ পিঞ্জৰা, কিন্তু গাহৰি নাই। নল গাহৰিটো সাধাৰণতে গোটেই ঠাইতে দেখা পোৱা যায়। আৰু ইমান দূৰ দূৰণিৰ পৰা মানুহে আহি কেৱল দেখা পালে এটা চৰাই, এটা ডাঙৰ চৰাই, নাম কি নাজানো বাৰু। এই চৰাইটো দেখাৰ কাৰণে সকলোৱে মানে এক্সাইটেড, যিহেতু বাঘ সিংহ নাই, একোৱে নাই, পিঞ্জৰা চব খালী। আৰু ইয়াত আছে কাপুলে কি বহি আছে, গল্প কৰি আছে। এয়া আৰু মানে বৰ্তমান যদি আপোনালোকে চিৰিয়াখানাত আহে ন, একোৱে দেখা নাপাব। অৱশেষত মাথা নষ্ট হ'ল, মানে কি কৰিম, আকৌ ৰিটাৰ্ণ হ'লোঁ। বহুতে বেয়া লাগিল, একচুৱেলি বহুতে বেয়া লাগিল। গাইজ, চিৰিয়াখানা ঘূৰা হ'ল, মানে 2012 চনত যেনেকুৱা চিৰিয়াখানা আছিল তেনেকুৱা চিৰিয়াখানা আৰু বৰ্তমান নহয়। মানে অসম ৰাজ্যিক চিৰিয়াখানা বৰ্তমান কি হৈছে, জংঘলত পৰিণত হৈছে। সংৰক্ষণৰ ভিতৰত কি ৰাখিছে জানে, জিৰাফ ৰাখিছে, গাহৰি ৰাখিছে, তাৰপিছত কেইবাটা চৰাই আছে, এইখিনি আৰু বাঘ আছে, হাতী আছে, এইখিনিয়ে। মানে দেখিব লগা বস্তু, ইউনিক বস্তু একো নাই। কিন্তু মই যিটো থাইলেণ্ডত যিটো জু চাইছোঁ ন, আল্টিমেট ভাই, আল্টিমেট। ইয়াতে কি চাব, এই সৰু সৰু জিৰাফৰ বাচ্চা, এইফালে চাব লাল গাহৰি, এইখিনি আৰু। তো আগৰ চিৰিয়াখানা বৰ্তমান নাই, কিন্তু টোটেলি ডিফাৰেণ্ট। বৰ্তমান একোৱে নাই, চাবলগীয়া ইউনিক একো নাই, ঠিক আছে। এই দূৰ দূৰণিৰ পৰা মানুহ আহি অকল এইবোৰ চাই পিনে ঘূৰি যায়, ঠিক আছে।